ৰেশমা টিপ চেনেল স্বাগতম জনাইছোঁ। প্ৰজ্ঞান 2-3 ব্লগটোলৈ আশা কৰিছোঁ আপোনালোকে ভালে আছে, ময়ো আছোঁ। আজি হ'ল জুলাইৰ আজি 23 তাৰিখ নেকি। আজি তাৰমানে মোৰ কথা আছিল, তাৰমানে আজি এটা সৰুকৈ এটা মিনি ব্লগ দিলোঁ। তাৰমানে আপোনালোকক যিটো কৈছিলোঁৱে আপোনালোকৰ কাষতে অতি সোনকালে ফিল্মখন ৰিলিজ হৈ আছে। তাৰমানে এটা প্ৰব্লেম আহিল গাইজ, মই ক'লোঁ আপোনালোকক। তাৰমানে আমাৰ ফিল্মখন ৰিলিজ হৈছে 27 তাৰিখ। আমাৰ তাৰমানে এনেকুৱা এটা বিপদ আহিব বুলি মই ভবা নাছিলোঁ। আপোনালোকে ভাবিব পাৰে কি বা বিপদ, কি বা হ'ল। তাৰমানে মই কৈ দিওঁ, তাৰমানে বিপদটোৰ নাম কি তাৰমানে হ'ল। আমাৰ তাৰমানে কি বাৰ আছিল এইটো গাইজ, মই পাৰিলোঁ চাগে এইটো কি বাৰ আছিল। আমাৰ ককা এটা ঢুকালে, মই তাকে যাব লাগিব। এতিয়া মই 27 তাৰিখ ফিল্মখন দিব নোৱাৰোঁ। নেক্সট মই জুনৰ 15 তাৰিখ দি দিম ফিল্মখন। আপোনালোকে মোক গাইজ বেয়া নাপাব, এইটো মোৰ এটা ভুল হৈ গৈছে, মোক ক্ষমা কৰিব গাইজ। মই দিব নোৱাৰোঁ, আপোনালোকে মোক বেয়া নাপাব গাইজ। এতিয়া মই এটা আপোনালোকক বস্তু দেখাম। মোৰ বন্ধুগিলাক এতলা গাছত উঠি আছে চক। মোৰ পিছফালে যি এতলা গাছ ক'ত গ'লে গাইজ। গাছ চাইকেলখন দেখিছেনে? চাইকেলখন চাইকেলখনত এইটো কোণাৰ গাছডালত তেওঁলোকে উঠিছে। আহক মই আপোনালোকক দেখাওঁ। এইটো এটা আমাৰ আড্ডা বুলি ক'ব পাৰি। গাছ মই যি কৈছিলোঁ গাছৰ ওপৰত উঠি থকা বুলি, এইকেইটা চাই লওক আপোনালোকে। লগা হ'লে জুম কৰি দিওঁ অলপমান। এইকেইটা আপোনালোকে দেখা নাপায় বোধ, মই অলপমান ওচৰত যাই দেখা দিওঁ। আৰু এইকেইটা গাছ, এতিয়া ময়ো ব্লগটো সমাপ্ত কৰোঁ। ময়ো এতিয়া গাছৰ ওপৰত উঠিব যাওঁ। আজিলৈকে ব্লগটো শেষ কৰিলোঁ, বাই।